নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিজেপিৰ মিছন 400খন নাথাকিব মুছলমানৰ সংৰক্ষণ। হয় বন্ধুসকল, বিজেপিৰ মিছন যদি 400খন আসন নাপায় নাথাকিব মুছলমানৰ সংৰক্ষণ। জ্ঞানবাপীত হ'ব কাশী বিশ্বনাথ মন্দিৰ। কৃষ্ণ জন্মভূমিত নাথাকিব ঈদগাহ। হয় বন্ধুসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে। মুহূৰ্ত অসমবাসী ৰাজ্যক জনাইছে এটা ডাঙৰ খবৰ। বিজেপিয়ে 400খন আসন পালে নাইকিয়া হ'ব জ্ঞানবাপী মছজিদ। জ্ঞানবাপী মছজিদৰ সলনি তাত থাকিব কাশী বিশ্বনাথ মন্দিৰ। মোগলে কৰা যোৱা লেতেৰা কাম চাফা কৰি যাব বিজেপি চৰকাৰে এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৃষ্ণ জন্মভূমিত ঈদগাহৰ সলনি থাকিব পবিত্ৰ মন্দিৰ। কৃষ্ণ জন্মভূমিত ঈদগাহৰ সলনি থাকিব পবিত্ৰ মন্দিৰ, এয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ভাৰতত বহু বস্তু চাফা কৰিবলগীয়া আছে, উঠাই দিয়া হ'ব মুছলমানৰ নামত থকা সংৰক্ষণ। তাৰ সলনি সংৰক্ষণ দিয়া হ'ব ST SC আৰু OBC। ধৰ্মৰ আধাৰত আমি কোনো পথেই সংৰক্ষণ হ'বলৈ নিদিওঁ। দিল্লীত এই হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধুবান্ধীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ মন্তব্য কৰিছে। চ' বন্ধুবান্ধীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কাৰ অধীনত নাগৰিকত্ব পালে প্ৰথম 14 জন লোকে হয় বন্ধুবান্ধীসকল অৱশেষত নাগৰিকত্ব প্ৰদান কৰা হৈছে। প্ৰথমতে 14 জনক দিয়া হ'ল ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ। হয় বন্ধুবান্ধীসকল, অৱশেষত নাগৰিকৰ প্ৰমাণ পত্ৰ দিয়া আৰম্ভ কৰিছে। কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই প্ৰদান কৰে এই প্ৰমাণ পত্ৰ। নতুন দিল্লীত 14 জন লোকক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান। 11 মাৰ্চত দেশত কাৰ্যকৰী হৈছিল কাৰ অধিনিয়ম। নাগৰিকত্ব প্ৰদানৰ পিছতেই মোদীৰ গ্যাৰাণ্টি পূৰণ কৰা বুলি দাবী গৃহমন্ত্ৰী অমিত শ্বাহৰ। আজি দেশৰ বাবে এটা ঐতিহাসিক দিন, এয়া মন্তব্য কৰিছে অমিত শ্বাহে। ধাৰ্মিক প্ৰতাৰণাৰ বলি হোৱা লোকক নাগৰিকত্ব দিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ল। হয় বন্ধুবান্ধীসকল, এনেকুৱাকৈ অমিত শ্বাহে মন্তব্য কৰিছে। হয় বন্ধুবান্ধীসকল, এটা ডাঙৰ খবৰ, এটা ভাল খবৰ মুখ কৰি আহিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চিন্তিত বিজেপি কমিব নেকি আসন। হয় বন্ধুসকল, আপুনি ঠিকেই শুনিছে, অৱশেষত বিজেপিয়ে চিন্তিত হৈ পৰিছে। হিন্দু বলয়ত কমিল নেকি মোদীৰ টৌ। আসনক লৈ এইবাৰ চিন্তিত হৈ পৰিছে বিজেপিয়ে। আশাৰ স্থল উত্তৰ প্ৰদেশ আৰু বিহাৰত নিম্নগামী ভোটদানৰ হাৰ। উত্তৰ প্ৰদেশৰ 4ৰ্থ পৰ্যায়ত ভোটদানৰ হাৰ মাত্ৰ 58%। বিহাৰত মাত্ৰ 56% ভোটদানৰহে সম্পন্ন হৈছে। হয় বন্ধুসকল, অৱশেষত বিহাৰত মাত্ৰ 56% ভোটাৰহে ভোটদান কৰিছে। ভোটদান হেৰাহে চিন্তিত কৰিছে এতিয়া বিজেপিক। ইটোৰ পিছত সিটো ৰোড শ্ব'ৰ পিছতো ব্যাপক হাৰত ওলাইছে। হয় বন্ধুসকল, ইটোৰ পিছত সিটো ৰোড শ্ব'ৰ পিছতো ব্যাপক হাৰত ওলাই নাহিল ভোটাৰ। হিন্দু বলয়ত কমিল নেকি এনেকুৱাকৈ ভোটাৰটো। হয় বন্ধুসকল, অৱশেষত বিজেপিয়ে চিন্তিত হৈ পৰিছে। মোদী চিন্তিত, কিয়নো হিন্দু বলয়ত কমিল নেকি মোদীৰ টৌ, এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হৈছে। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 45 মিনিটলৈকে বন্ধ EVM ৰখা হৈছে। হয় বন্ধুসকল, অৱশেষত 45 মিনিটলৈকে বন্ধ ৰখা হ'ল EVM। ষ্ট্ৰং ৰুমত CCTV। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। EVMৰ সুৰক্ষাক লৈ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। 45 মিনিটলৈকে EVM ৰখা ষ্ট্ৰং ৰুমত CCTV বন্ধ থকাত অভিযোগ। অৱশেষত CCTV বন্ধ থকাৰ ভয়ংকৰভাৱে এটা অভিযোগ উত্থাপিত হৈছে। এই অভিযোগৰ পিছতেই EVMৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন। সোমবাৰে দেশৰ 56টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ। অভিযোগ মৰ্মে মহাৰাষ্ট্ৰৰ বাৰামতীৰ ষ্ট্ৰং ৰুমত 45 মিনিটলৈকে বন্ধ আছিল CCTV আৰু এই অভিযোগ উত্থাপন কৰে NCP নেত্ৰী সুপ্ৰিয়া সুলেই। টুইট যোগে এনেকুৱাকৈ মন্তব্য কৰিছে। হয় বন্ধুসকল, টুইটাৰত CCTV বন্ধ থকাৰ ভিডিঅ' শ্বেয়াৰ কৰে NCP নেত্ৰীগৰাকীয়ে। আৰু এই অভিযোগৰ পিছতেই নিৰ্বাচনী আয়োগে দিয়ে ইয়াৰ উত্তৰ।
নিৰ্বাচনী আয়োগে নস্বত কৰে সুপ্ৰিয়া সুলেৰ এই অভিযোগ হয় বন্ধু বান্ধৱীসকল। এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলিছে বন্ধু বান্ধৱীসকল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।